লোৱা জুবিনাক এবাৰ দেখা দিয়া জুবিনাক এবাৰ জনম লোৱা হৃদয়তে ৰাখি তোমাক গাই যাম তোমাৰ সমন্বয়স্থলীৰ বুকুতে আমি ইছলাম ধৰ্মীয় লোকসকল সোমাই আছোঁ সম্পূৰ্ণ অসমীয়া কলা সংস্কৃতিৰ মাজেৰে আৰু লগতে শংকৰী যি কলা সংস্কৃতি এই জামুগুৰি অঞ্চলত অনুষ্ঠিত হয় তাৰ লগতো আমি সম্পূৰ্ণ জড়িত হৈ আছোঁ আমাৰ এই পথাৰখন আমাৰ গাঁওখন কেইদিনমানৰ পাছত লোকাৰণ্য হ'ব পুণ্য তীৰ্থলৈ পৰিণত হ'ব আৰু এই আমাৰ পথাৰখন বৰ্তমান নামাকৰণ হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ সেয়াও আমাৰ বাবে সৌভাগ্যৰ বিষয় আমাৰ গাঁৱলৈ অতিথিসকল আহিব বিভিন্ন স্থানৰ অতিথিসকল আহিব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিথিসকল আহিব তেখেতসকলক আমি আদৰিবলৈ পাম এয়া আমাৰ সৌভাগ্যৰ বিষয় আৰু অতিথিসকলৰ পদধূলাৰে আমাৰ অঞ্চলটি পবিত্ৰ হ'ব সেয়াও আমাৰ বাবে সৌভাগ্যৰ বিষয় আজি আমি আমাৰ গাঁৱৰ পৰা শতাধিক লোক আহিছোঁ 100ৰো অধিক লোক আহিছোঁ আহি খেৰ কটা পৰ্বত আমি অংশগ্ৰহণ কৰিছোঁ কৰি নথৈ আনন্দিত হৈছোঁ এয়া পুণ্য কাম আমি কৰিবলৈ পাইছোঁ বুলি ভাবিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনখনি অহা বৰ্ষৰ 6-7-8 ফেব্ৰুৱাৰী তাৰিখে তেজপুৰ জিলাৰ আতিথ্যত জামগুৰিহাটৰ ধলাইবিল নাহৰবাৰী পথাৰত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত তিনিদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হ'ব সেই উপলক্ষে আমাৰ জিলাখনৰ 7টা আঞ্চলিকৰ খেৰকটা কাৰ্যসূচী আমি ভাগ কৰি লৈছোঁ যোৱা 19 তাৰিখে 2টা আঞ্চলিকে খেৰকটা কাম কৰিলে আজি 3টা আঞ্চলিকে খেৰকটা কাম কৰিছে যিহেতুকে আমাৰ মূল মণ্ডপ এবাৰ আমাৰ ইয়াত মূল মণ্ডপ আমি খেৰ বাঁহ আৰু চোৱা গছৰে কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি নওদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে ইতিমধ্যে এই কন্যাকা কৃষি পামত যথেষ্ট সংখ্যক খেৰ আছে এই খেৰখিনি কাটি আমাৰ যি 200টা শিবিৰ বনাব আমাৰ ভকতসকল থাকিবৰ কাৰণে যি 200টা শিবিৰ হ'ব এই 200টা শিবিৰৰ কাৰণে বেৰ দিবৰ কাৰণে আমাৰ খেৰখিনি ব্যৱস্থা আমাৰ কটা হৈছে যোৱা বছৰ আমি প্ৰায় 2 লাখ খেৰ কাটিছিলোঁ এইবাৰো আজি বতৰটো অলপ গৰম আছে তথাপিতো আমাৰ ভকতসকলে অধিৱেশনক লক্ষ্য কৰি সেই গৰমকো নেওচি আজি এই পথাৰত আহি পেলাই খেৰ কটা কাম আৰম্ভ কৰিছে কইনাখা ফাৰ্মত আমি 95 সংখ্যক যি আমাৰ অধিৱেশন হ'ব সেই অধিৱেশনৰ আজি দ্বিতীয় কাৰ্যসূচী আমি খেৰ কটাত সকলো ৰাইজ আহি আমি অংশগ্ৰহণ কৰিছোঁ সেই সকলো ৰাইজলৈ জয়জয়তে আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু এই অনুষ্ঠান ভাগত আমাক নওদুৱাৰ সমষ্টিৰ আমাৰ বিধায়ক পদ্ম হাজৰিকাদেৱে আমাৰ যোৱাবাৰৰ পৰা ধৰি এতিয়ালৈকে বহুখিনি সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতৰ উদ্যোগতে আজিও আমি এই কইনাকা ফাৰ্মত আহি খেৰ কটাৰ যি এক অনুষ্ঠান আমি আয়োজন কৰিছোঁ ইয়াত সঁচাকৈ সমস্ত সকলোৱে স্বতঃস্ফূৰ্তভাৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু গুৰুজনাৰ যি আদৰ্শ সকলো জাতি ধৰ্ম নিৰ্বিশেষে আজি সেই আদৰ্শ আমি ইয়াত প্ৰতিফলিত দিছে যোৱাবাৰ আমি পাইছোঁ আৰু সেয়ে আমাৰ গুৰুজনাৰ আদৰ্শ সেয়ে আমাৰ ধৰ্ম গতিকে আমি সেই গুৰুজনাৰ আদৰ্শৰে সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি মানুহ হৈ আমি যাতে আগবাঢ়িব পাৰোঁ আৰু সেই ক্ষেত্ৰত আমাৰ শংকৰদেৱ সংঘই এক সুন্দৰ উদ্যোগ আগবঢ়াইছে আমি আশা কৰিছোঁ সমস্ত মানৱ ধৰ্ম সৃষ্টি কৰি আমি সকলো আগবাঢ়ি যাব লাগিব আৰু এই জয়যাত্ৰা যাতে আমাৰ সদায় আগবাঢ়ক শংকৰ সংঘদেৱৰ লগতে অন্যান্য যিসকল আমাৰ অনুষ্ঠান আছে সকলোৱে আহি ইয়াত সহযোগ আগবঢ়াইছে আমি সকলোলৈ এই আজি কৃষি ফাৰ্মৰ তলিৰ পৰাই আমি সমস্তকে সেৱা জনাইছোঁ আৰু অহা 95 সংখ্যক আমাৰ যাতে এই মূল অধিৱেশন ভাগ সৰ্বাংগ সুন্দৰ কৰি তোলে তাৰ বাবে সমস্ত অসমবাসী ৰাইজক আমি কৰজোৰে সেৱা লৈছোঁ লগতে ইয়াত আহি আমাৰ কন্যা কাকা আদি কৰি যিসকল সাংবাদিকে আহি আমাক আজি সহায় সহযোগ আগবঢ়াইছে এই বাতৰি পৰিৱেশন কৰাত সহায় কৰিছে তেৰা সকললৈ আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ সমস্তকে যে প্ৰভু ভগৱন্তই কৃপা কৰক ভক্তিৰ দি শৰীৰত শক্তি দি ভক্তি প্ৰাপ্ত কৰি এই অনুষ্ঠান ভাগ সৰ্বাংগ সুন্দৰ কৰে তাৰেই আশা কৰি সমস্ত চৰণত ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ জয় গুৰু শংকৰ
শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় জুবিন গাৰ্গ জয় জুবিন গাৰ্গ জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক জুবিন দাই ন্যায় পাওক জুবিন দাই ন্যায় পাওক আৰু এই কামনা কৰি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাই আমাৰ বক্তব্য ইমানটা সামৰণি মাৰিছোঁ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ